নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅটো বিশেষকৈ আমাৰ মহিলাখিনিৰ বাবে যিখিনিয়ে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰি আছিল তেওঁলোকৰ বাবে এই ভিডিঅটো অত্যন্ত প্ৰয়োজনীয়। এতিয়া আপোনাক মই প্ৰথমতে কম আপোনাৰ ৰেচন কাৰ্ড আছে নে নাই। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেন্তে কিন্তু আপুনি এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু বহুতে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি আছিল যে মোৰ ৰেচন কাৰ্ড আছে কিন্তু মই অৰুণোদয় আঁচনিত মানে আবেদন কৰিব পৰা নাই বা আবেদন কৰিছিলো কিন্তু মই অৰুণোদয় আঁচনিখনৰ যি হিতাধিকাৰী হ'ব লাগিছিল সেই হ'ব নোৱাৰিলো বা মই নেপালো। এতিয়া মেইন কথাটো হৈছে অৰুণোদয় আঁচনিৰ যি 3.0 এই 3.0 এটা গুৰুত্বপূৰ্ণ আপডেট এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছো যে এতিয়া ঠাইলৈ অৰুণোদয় আঁচনিৰ যি 3.0 মানে ফৰ্ম সেই ফৰ্ম দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে কিছুমান ঠাইলৈ দেই সকলোবিলাক ঠাইতে নহয় আপোনালোকে গাঁৱৰ যি ওয়াৰ্ড মেম্বাৰ নতুনকৈ আপোনালোকে সিলেক্ট কৰিলে তেওঁলোকৰ লগত যোগাযোগ কৰক যেহেতু ৰিসেন্টলি আমাৰ অসমত ইলেকশন হৈ গল ওয়াৰ্ড মেম্বাৰ নতুন হল সেই ওয়াৰ্ড মেম্বাৰ বিলাকৰ সৈতে আপোনালোকে যোগাযোগ কৰক যেহেতু এটো অফলাইনত আবেদন কৰিব লগা এটা আঁচনি গতিকে তেওঁলোকৰ হাতত এতিয়া ফৰ্ম বিলাক আছে আৰু বহুতে জমাও দিছে কিছুমান ঠাইত হৈ আছে আৰু কিছুমান ঠাইত হোৱা নাই গতিকে আপোনালোকে এবাৰ খবৰ কৰক যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে যেহেতু মই অৰুণোদয় আঁচনিৰ আপডেট বিলাক সময়ে সময়ে আপোনালোকক দি থাকো আৰু বহুতে মোৰ ভিডিঅ' বা আমাৰ চেনেলৰ যিখিনি ব্যক্তিয়ে মোৰ ভিডিঅ' চাই তেওঁলোকৰ প্ৰায় ধৰক 70% এতিয়া আমাৰ ভিডিঅ' চাই এপ্লাই কৰাখিনিৰ অৰুণোদয় আঁচনি বৰ্তমান সময়তো লাভ কৰি আছে যদি আপোনাৰ নাম কাটিছিল যদি আপোনাৰ ৰেচন কাৰ্ডখন নাই বা ৰেচন কাৰ্ড যদি আপুনি এপ্লাই কৰিছিল ডিজিটালি ৰেচন কাৰ্ড উলাব পাৰিব হেয়া আমি আপোনাক ডাইৰেক্টলি হেল্প কৰিম স্ক্ৰিনত এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰত আপুনি যদি কন্টাক্ট কৰে তেতিয়া আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদনো কৰিব পাৰিব আৰু মোৰ মাতটো আপোনালোকে গম পাইছে মাতটো মোৰ সৰ্দিৰ বাবে একেবাৰে বেয়া হৈ আছে হেতু ইগনোৰ কৰক জাস্ট আপোনালোকে কথাখিনি বুজিবলৈ চাও কাৰণ এতিয়া আপোনালোকে যদি অৰুণোদয় আঁচনিখনৰ বাবে এই সেগতে এপ্লাই নকৰে তেতিয়া আকৌ এবছৰ 6 মাহৰ বাবে আপোনালোকে ৰৈ যাব লাগিব আৰু যদি কাৰোবাৰ ৰিজেক্ট হৈছিল অৰুণোদয় আঁচনিৰ মানে আপুনি পাই আছিলে পাই থকাৰ পিছতো যদি আপুনি পোৱা নাছিলে তেন্তে আপুনি পুনৰবাৰ নতুনকৈ আবেদন কৰক কাৰণ এতিয়া গাঁও যি পঞ্চায়ত সেই গাঁও পঞ্চায়তৰ ওয়াৰ্ড মেম্বাৰ বিলাকৰ হাতত ফৰ্ম বিলাক আহিছে আৰু প্ৰায় আপোনালোকৰ মানে বেছিভাগ ঠাইতে এতিয়া চলি আছে বাস সেইটোৱে যেটো অফলাইন প্ৰক্ৰিয়া এটা আপোনালোকে আবেদন কৰি দিয়ক আৰু কেনেকৈ আবেদন কৰিব লাগে ফৰ্ম কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগে সেই বিষয়ে মই ভিডিঅ' বনাই থৈছো আপোনালোকক ডেসক্ৰিপচনত দি দিম ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি তথ্য একেবাৰে ফুসকৈ জানিব পাৰিব গতিকে আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে এতিয়া যদি ৰেচন কাৰ্ডো নাই আমাৰ যেটো হোৱাটসএপ নম্বৰ দিয়া আছে সেই হোৱাটসএপ নম্বৰত মেছেজ কৰিলে আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিবও পাৰিব গতিকে ইমান সহজ এটা প্ৰক্ৰিয়া ইমান সহজ কৰি দিছো আপোনালোকক অনলাইনৰ মাধ্যমেৰে আমি সকলোবিলাক সহায় কৰিব চাই আছো কিন্তু অৰুণোদয় আঁচনিটো যেহেতু অফলাইনত আবেদন হয় তথাপিও মই অফলাইনত হোৱা হেতুকে ভিডিঅ' বনাই বহুতকে আগতে সহায় কৰিছো আগতে বহুতে পাইছে গতিকে আপোনালোকে যদি কৰা নাই কৰি লওক আৰু বেছি পলম নকৰো কথা এটুৱে আছিল আৰু ভাল লাগিলে ভিডিঅ'টো শেয়াৰ কৰি দিব ফেসবুকত চাই থকাখিনিয়ে ফলো কৰিব ইউটিউবত চাই থকাখিনিয়ে সাবস্ক্ৰাইব কৰি থব সময়ত এনেকুৱা ধৰণৰ আপডেট বিলাক পাবলৈ গতিকে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম।